একত্ৰিত হৈ আমি তিনিচুকীয়াৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ অসমৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় অসম চৰকাৰ তথা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যেনেধৰণে মটক জনগোষ্ঠীক যেনেধৰণে প্ৰতাৰণা প্ৰবঞ্চনা আৰু মিছা কথাৰে প্ৰলোভন দি আহিছে তাৰ প্ৰতিবাদত আজি মটক জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে। আমাৰ জনজাতি আমাৰ প্ৰাপ্য অধিকাৰ এই কথাষাৰে আমি এটা কথাই জনাই দিব বিচাৰিছোঁ, যদি এনেধৰণে প্ৰতাৰণা প্ৰবঞ্চনা কৰি থাকে মটক জনগোষ্ঠীৰ ৰাইজ কিন্তু ধৈৰ্য সহকাৰে বহি নাথাকিব। অনাগত ভৱিষ্যতত যেনেধৰণে ঐতিহাসিক কালত যেনেধৰণে মোৱামৰীয়া গণবিপ্লৱৰ সূচনা হৈছিল ঠিক তেনেধৰণে একেই মোৱামৰীয়া গণবিপ্লৱ সূচনা হ'বলৈ কিন্তু গৈ আছে। এই কথাই আমি জনাই দিব বিচাৰিছোঁ। এটা কথা আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে ভয় খাইছে। তেওঁ এজন ভয়াতুৰ মুখ্যমন্ত্ৰী, কাৰণ ছয় জনগোষ্ঠীক জনজাতিকৰণ তথা মটক জনগোষ্ঠীক যদি জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰে তেতিয়াহ'লে জনজাতীয় ৰাজ্য হিচাপে এই অসমখন স্বীকৃতি লাভ কৰিব। সেইকাৰণে তেওঁ ভাবিছে যদি জনগোষ্ঠীয় ৰাজ্যই স্বীকৃতি লাভ কৰে তেওঁ জনগোষ্ঠীয় এজন মুখ্যমন্ত্ৰী হ'ব লাগিব। সেই তেওঁ গাদীৰ ভয়ত এই জনগোষ্ঠীয় ৰাইজক যে মটক জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক যেনেধৰণে প্ৰতাৰণা প্ৰবঞ্চনা কৰি আহিছে এই কথা স্পষ্ট হৈ আহিছে। গতিকে আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা জনাই দিব বিচাৰিছোঁ মোৱামৰীয়া গণবিপ্লৱৰ সূচনা হ'বলৈ কিন্তু বেছি সময় নাই। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে ২৬ৰ নিৰ্বাচনৰ আগতেই কিন্তু যি আখৰা আছে যি বিষয়বস্তু আছে এই বিষয়বস্তু সমাধান কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক তথা মটক জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিবই লাগিব। অন্যথা কিন্তু ২৬ৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাব তথা মোৱামৰীয়া গণবিপ্লৱৰ সূচনা হ'ব। কেইটা সংগঠনে আমি একত্ৰিতভাৱে পুনৰ আমি আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যিহেতু মটক জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আমি আটাইকেইটা সংগঠনে আমি দীৰ্ঘদিন ধৰি আমি দাবী জনাই আহিছোঁ, কিন্তু আজি অতি পৰিতাপৰ বিষয়ে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে এই জনজাতিকৰণৰ সমস্যাটো যি ধৰণে তেওঁলোকে নিষ্পত্তি কৰিব লাগিছিল তেওঁলোকে কিন্তু এখন বিজেপি চৰকাৰখনে কিন্তু ভেটিগ্ৰস্ত হৈছে। গতিকে আমি বিজেপি চৰকাৰখনক আমি মটক জনগোষ্ঠীৰ ৰাইজে আমি আস্থাত ল'ব নোৱাৰোঁ। আমি যিহেতু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আমি মটক জনগোষ্ঠীৰ লগতে অসমৰ ছটা জনগোষ্ঠীৰ লোকসকলে আস্থাত লৈ এইখন চৰকাৰক গঠন কৰাত যথেষ্ট ছয় জনগোষ্ঠীৰ লোকসকলৰ অৰিহণা আছে। গতিকে অহা ২৬ত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব তাত মটক জনগোষ্ঠীৰ ৰাইজ তথা অসমৰ ছয় জনগোষ্ঠীৰ লোকে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। গতিকে এখন মিছলীয়া চৰকাৰ, এখন মিষ্টাচাৰ চৰকাৰ, যি চৰকাৰে অসমৰ খিলঞ্জীয়াসকলক ঠগি আহিছে, অসমীয়া ভূমিপুত্ৰসকলক ঠগি আহিছে। গতিকে বহুত তেওঁলোকৰ ৰাজনীতিক তেওঁলোকৰ মেৰপাকত আবদ্ধ হৈ গোটেই বিষয়বস্তুবিলাক তেওঁলোকে কেৱল মাত্ৰ ৰাজনীতিকৰণ কৰিব। এই ক্ষেত্ৰত কিন্তু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন মটক জনগোষ্ঠী আটাইকেইটা সংগঠনে আজি এই প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকক দাবী জনাইছে যে অনতিপলমে তেওঁলোকে ২০২৬ৰ আগেয়ে তেওঁলোকে অসমৰ মটক জনগোষ্ঠীকে ধৰি অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান নকৰে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু অসমৰ ছটা সাজু হৈছে। আগন্তুক বিধানসভাৰ ইলেকশ্যনৰ আগতে যদি আমাক জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে আমি এনেকুৱা এখন বিজেপি চৰকাৰক আমি প্ৰতিবাৰ আমাক প্ৰতাৰণ কৰি থকা এখন চৰকাৰক আমি উফুৱাই দিয়াৰ সিদ্ধান্ত লৈছোঁ। গতিকে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো আমি হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ অতি শীঘ্ৰে মটক জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক।